হাগ্ৰামা মহিলাই আৰু মই লগ লাগি বিটিচি 100% ৰাস্তা মথাউৰি আৰু দলং এই তিনিটা কাম আমি অহা 5 বছৰৰ ভিতৰত আমি কমপ্লিট কৰি দিম। ভাল হ'বনে বেয়া হ'ব? এতিয়া আপোনালোকে কওক, দিল্লীত চৰকাৰ কাৰ আছে? বিজেপি। দিছপুৰত চৰকাৰ কাৰ হ'ব? কোকৰাঝাৰত চৰকাৰ কাৰ আছে? যদি নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা, হাগ্ৰামা মহিলাই আমি তিনিজনে যদি বিজেপিৰ কাৰণে কাম কৰো, বিজেপি সমষ্টি আগুৱাই যাবনে নাযাব? আগুৱাই যাবনে নাযাব? নিশ্চয় যাব। আৰু সেইকাৰণে আমি সকলোৱে অৰুপকে ভোট দি জিকাব লাগিব। মই বিজেপিৰ কাৰণে কেইটামান কথা ক'ব খুজিছো। মোক অৰুপে কৈছে যে বিজেপিত আমাক এখন কমাৰ্চ কলেজ লাগে। লাগে নেকি বিজেপিত কমাৰ্চ কলেজ এখন? লাগিব নেকি বিজেপিত কমাৰ্চ কলেজ এখন? আমি বিজেপিত এখন কমাৰ্চ কলেজ দিয়াৰ ব্যৱস্থা কৰি বিজেপি টাউনত আমাক মাষ্টাৰ ট্ৰেইন লাগিব আৰু 1000 মানুহ বহি মিটিং কৰিব পৰা এটা অডিটৰিয়ামো মই বিজেপিত বনাই দিম। তাকো আপোনালোকক আজি মই প্ৰতিশ্ৰুতি দিছোঁ। লগতে আমাৰ বল্লভগুৰিত এটা ষ্টেডিয়াম লাগে বুলি কৈছে। লাগিব নেকি ষ্টেডিয়াম? বল্লভগুৰিত ষ্টেডিয়াম লাগিব নেকি? তেতিয়াহ'লে আপোনালোকক আমি ষ্টেডিয়ামটো কৰি দিম। লগতে আমাৰ ইয়াত আলং, কুকলুং, বিষ্ণুপুৰ, বৰপথাৰ এই গাঁৱত পানীৰ বহুত সমস্যা হৈ আছে, হয়নে? আৰু মই আপোনালোকক কথা দিছোঁ, আমি আপোনালোকক ধুনীয়া পানীৰ ব্যৱস্থা কৰি দিম। আপোনালোকে কষ্ট খাব নালাগে। লগতে আপোনালোকৰ মথাউৰি, ৰাস্তা ঘাট যিমান দৰকাৰ আছে আপোনালোকক আমি নিৰ্মাণ কৰি দিম। আপোনালোকে চিন্তা কৰিব নালাগে। বিজেপি আমি ধুনীয়াকৈ আগুৱাই লৈ যাম। এই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক দিছোঁ। মাত্ৰ আপোনালোকক মই অনুৰোধ কৰোঁ যে বাকী জাগাত নাঙলক ভোট দিব, কিন্তু বিজেপিত আপোনালোকে পদুম ফুলৰ ছবিত ভোট দিব লাগিব। বুজি পাইছে চবে? সকলোৱে বুজি পাইছে নে নাই পোৱা? যদি আপোনালোকে বুজি পাইছে, মোৰ লগত আকৌ এবাৰ ক'ব, হাগ্ৰামা মহিলাই, হাগ্ৰামা মহিলাই, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, অৰুপে, অৰুপে। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।